নমস্কাৰ বন্ধুসকল, ভাৰতবৰ্ষৰ এটা জনপ্ৰিয় ইউটিউব চেনেল ৰাউণ্ড টু হেল, য'ত প্ৰায় ছাবস্ক্ৰাইবাৰ আছে ২৭ মিলিয়নতকৈ অধিক। সেই চেনেলটোত আজি প্ৰায় ৪ বছৰ আগত এটা ভিডিঅ' আপলোড কৰিছিল। সেই ভিডিঅ'টোত কিছু ধৰ্মীয় ক্ষেত্ৰত আঘাত কৰিছিল, অৰ্থাৎ দেৱ দেৱীৰ ওপৰত এটা সৰু ক্লিপত অপমানসূচক কিছু কথা কৈছিল, যাৰ বাবে কিছু লোকে তেওঁলোকৰ বিৰুদ্ধে গোচৰ দিছিল। সেই গোচৰটো বহুদিন ধৰি চলি আছিল, কিন্তু আজি ৰাউণ্ড টু হেলৰ অনাৰ এজনক গ্ৰেপ্তাৰ কৰিছে। সেই চেনেলটোত ৩জন ইউটিউবাৰ আছে, ক্ৰমে নাজিম আহমদ, ৱাছিম আহমদ আৰু জেন চেফি। তাৰে এজন অনাৰক আজি এৰেষ্ট কৰিছে। তেওঁৰ নাম হৈছে ৱাছিম আহমদ। আপোনালোকে এই বিষয়ে কি কয় কমেণ্ট বক্সত জনাব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।